বহুদিনৰ আগৰ কথা। এখন হাবিত এজাক কপৌ চৰাই বাস কৰিছিল। গোটেই দিনটো অৰণ্যত আপোন মনেৰে বিচৰণ কৰি সিহঁতে মহা সুখেৰে দিন কটাইছিল। অৰণ্যৰ মাজৰ গছবোৰৰ পৰা বিচাৰি বিচাৰি পকা পকা গুটিবোৰ সিহঁতে পেট ভৰাই খাইছিল। সিহঁতৰ দলপতি আছিল কপৌজাকৰ মাজৰ জ্ঞানী কপৌ এটি, নাম সুবুদ্ধি। সুবুদ্ধিয়ে সৰুৰে পৰা ডাঙৰলৈ প্ৰতিটো কপৌ চৰাইৰে সকলো খা-খবৰ লৈছিল। জাকটোৰ আটায়ে সুবুদ্ধিক মানি চলিছিল। এদিনৰ কথা, সুবুদ্ধি আৰু অইন সকলো কপৌ চৰাই মিলি এটি সিদ্ধান্ত ল'লে। অলপ আঁতৰৰ ধুনীয়া হাবি এখনলৈ সকলোৱে যাব। লগ হৈ বনভোজ খাব। কথামতেই কাম। সকলোৱে পুৱা সোনকালে উঠিল। সুবুদ্ধি থকা গছজোপাত এটি এটিকৈ গোট খালেহি। সুবুদ্ধিয়ে সকলোকে তাৰ পিছে পিছে আহিবলৈ ক'লে। সিহঁত আটায়ে নাচি বাগি হাঁহি ফূৰ্তিৰে সুবুদ্ধিৰ পিছে পিছে উৰি উৰি যাবলৈ ধৰিলে। অলপ দূৰ যোৱাৰ পাছত আটায়ে এখন মুকলি ঠাই পালে। ঠাইখনৰ সোঁমাজত এজোপা প্ৰকাণ্ড শিমলু গছ আছিল। গছজোপাত কিছু সময় জিৰণি ল'বলৈ বুলি আটায়ে নামিল। গছজোপাত বহি থাকোঁতে সিহঁতে তলৰ মুকলি ঠাইডোখৰত সৰিয়হৰ বহুতো গুটি দেখিলে। গুটিবোৰ দেখি আটাইৰে লোভ লাগিল। সি ভাবিলে, সেইখিনিত দেখোন কোনো পথাৰ নাই, কোনো মানুহৰ ঘৰো নাই। সেই সৰিয়হৰ গুটিবোৰ তালৈ আহিল কেনেকৈ? এয়া কাৰোবাৰ দুষ্ট বুদ্ধি নহয়তো? সেয়ে সুবুদ্ধিয়ে কপৌজাকক গছৰ পৰা নামিবলৈ মানা কৰিলে। কিন্তু কি হ'ব, সিহঁতৰ মাজত উদ্ধত স্বভাৱৰ কেইটিমান আছে নহয়, যিয়ে লোভ সামৰিবই নোৱাৰে। মুহূৰ্ততে উৰা মাৰি তল পালেগৈ। তাকেই দেখি অইনবোৰেও সুবুদ্ধিৰ কথা নামানিলে। সিহঁতেও তললৈ নামি গ'ল। সুবুদ্ধিয়ে অকলে অকলে গছজোপাৰ ডালত বহি সিহঁতক চাই থাকিল। কপৌজাকে মাটিত পৰি সৰিয়হৰ গুটিবোৰ খাবলৈ লওঁতেই সকলোৰে ভৰিত কিহেবাই মেৰিয়াই ধৰা যেন পালে। কিনো হ'ল বুলি চাওঁতে দেখে যে এখন জালত সিহঁতৰ ভৰিকেইখন বান্ধ খাই পৰিছে। ভয় খাই সকলোৱে চিঞৰ বাখৰ কৰি সুবুদ্ধিক মাতিবলৈ ধৰিলে। সুবুদ্ধিয়ে ওপৰৰ পৰা দেখিলে যে সকলোবোৰ কপৌ জালত লাগি ধৰিছে। সি সাউতকৈ গছৰ পৰা উৰা মাৰি নামি আহি জালখনৰ অলপ আঁতৰত পৰিলেহি। লগৰীয়াবোৰকনো কেনেকৈ জালখনৰ পৰা মুক্ত কৰা যায়, সেই বিষয়ে সি ভাবিবলৈ ধৰিলে। হঠাতে তাৰ কথা এটা মনলৈ আহিল। কথাটো মনত অহাৰ লগে লগে তাৰ ভাল লাগি গ'ল। সি গোটেইজাক কপৌকে একেলগে উৰা মাৰি তাৰ পিছে পিছে আহি থাকিবলৈ ক'লে। সুবুদ্ধিয়ে ১, ২, ৩ বুলি কোৱাৰ লগে লগে আটায়ে একেলগে ডেউকা কোবাই উৰি জালৰে সৈতে নিমিষতে ওপৰ পালেগৈ। আগে আগে সুবুদ্ধি, পাছে পাছে উৰি উৰি জালত বন্দী কপৌজাক। এনেকৈয়ে সিহঁত গৈ থাকিল। সিহঁত গৈ গৈ প্ৰকাণ্ড আহঁত এজোপাৰ গুৰিত পৰিলগৈ। কপৌজাকো জালেৰে সৈতে ওচৰৰ ঘাঁহনি ডালত একেলগে পৰিল। আহঁতজোপাৰ গুৰিৰ গাঁতত থকা জগবন্ধু নামৰ এন্দুৰটো আকৌ সুবুদ্ধিৰ সখীয়েক। জগবন্ধুৰ গাঁতৰ মুখত ৰৈ সুবুদ্ধিয়ে মাত লগালে, ঘৰত আছানে সখী? ইফালে গাঁতত জগবন্ধুৱে ধান এমুঠি খাই উঠি এখন্তেক জিৰাও বুলি ভাবিছিল। সুবুদ্ধিৰ মাত শুনি একেলৰে গাঁতৰ বাহিৰ ওলাল। কি হে সখী, এই অসময়ত ওলালাহি যে? কি বা মন কৰি আহিলা? কথাষাৰ কৈ জগবন্ধুৱে জালত বন্দী কপৌজাক দেখিলে। এওঁলোকৰ আকৌ কি হ'ল? সি নুসুধাকৈ থাকিব নোৱাৰিলে। নক'বা আৰু বুলি কৈ সুবুদ্ধিয়ে সকলো কথা ভাঙি পাতি ক'লে। সুবুদ্ধিয়ে তাৰ সহায় বিচাৰিলে। জগবন্ধুৱে আনন্দ মনেৰে জালখনৰ ৰছীবোৰ এফালৰ পৰা দাঁতেৰে কুটি কুটি সকলো কপৌক মুক্ত কৰিলে। আটায়ে মুক্ত হৈ জগবন্ধুৰ শলাগ ল'লে। সিহঁতৰ হাবিলৈ নিমন্ত্ৰণো জনালে। শেষত সুবুদ্ধিৰ সৈতে আটাইজাক মুকলি আকাশলৈ উৰা মাৰিলে।